মন কৰিলেই চন বাকৰি মাটিতে ধন স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন এজন কৃষকৰ কৃষি কৰ্মৰে উজলি উঠিছে নলবাৰীৰ এজন কৃষক বিভিন্ন ক্ষেত্ৰে স্বাৱলম্বী হৈছে আদৰ্শ কৃষকজন নাম পংকজ কলিতা নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ পূব বালিতাৰাৰ এগৰাকী আদৰ্শ কৃষক পংকজ কলিতা কৃষি কৰ্মৰ মাজেৰে স্বাৱলম্বিতাৰ উৎকৰ্ষ নিদৰ্শন দাঙি ধৰিছে কৃষকগৰাকীয়ে পংকজ কলিতাই জিকা কোমোৰা তিতাকেৰেলা তিয়হ তৰমুজ জলকীয়া নেমু আদিকে ধৰি বিভিন্ন খেতি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আহিছে 20 বছৰ ধৰি অধিক সময় খেতি কৰি আহিছে পংকজ কলিতাই জিলাখনৰ বালিতাৰাৰ আদৰ্শ কৃষক পংকজে নিজৰ লগতে কেইবাটাও পৰিয়ালক স্বাৱলম্বী কৰি আহিছে 20 বিঘাতকৈ অধিক ভূমিত শাক-পাচলি কৰে পংকজে এইবেলি 1.5 লাখ টকাৰ কোমোৰা তিতাকেৰেলা তিয়হ বিক্ৰী কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকীয়ে নিজৰ প্ৰচেষ্টা আৰু কৃষি বিভাগে কৰা সহযোগিতাত আজি এনেদৰে স্বাৱলম্বী হৈছে কৃষকজন যাৰ বাবে এতিয়া অঞ্চলটোৰ লগতে কৃষকগৰাকী হৈ পৰিছে সকলোৰে বাবে আদৰ্শ কৃষক পংকজে নিজৰ পাৰদৰ্শিতাৰ বাবে বিভিন্ন সন্মান বুটলিবলৈও সক্ষম হৈছে চৰকাৰীভাৱে লাভ কৰিছে বহুতো স্বীকৃতি 2010 চনত নলবাৰী জিলাৰ শ্ৰেষ্ঠ কৃষক বঁটা 2014 চনত চিফ মিনিষ্টাৰ বেষ্ট কমিউনিয়েল একশ্যন এৱাৰ্ড ফৰ ডেভেলপমেণ্ট বঁটা জগ জীৱন্তম অভিনৱ কৃষক পুৰস্কাৰ জোনেল ছেকশ্যন 2017 বঁটা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে সন্মান যি সময়ত একাংশ শিক্ষিত যুৱকে চাকৰি নাপায় কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে সকলোৰে বাবে আদৰ্শ হৈ পৰিছে কৃষক পংকজ কলিতা কঠোৰ পৰিশ্ৰম আৰু অৰ্থ ব্যৱসায়ৰ জৰিয়তে যে যিকোনো কামতেই সফলতা অৰ্জন কৰিব পাৰি তাকে প্ৰমাণ কৰিছে এইজন শিক্ষিত কৃষকে মোৰ নাম শ্ৰী পংকজ কলিতা গাঁও 3 নম্বৰ বালিতাৰা জিলা নলবাৰী আপুনি কি বস্তু বেছি কেনে লাভৱান হৈছে সবচে বেছি এই বছৰৰ নতুন খেতি কোমোৰা বিশেষকৈ জালি হিচাপত বিক্ৰী কৰা হৈছিলে এইটো নতুন কৰি এই বছৰত প্ৰায় 1.5 লাখৰ ওপৰত পইচা মই বিক্ৰী মানে পাবলৈ সক্ষম হৈছোঁ আৰু সেইটো মোৰ অন ৰেকৰ্ডত কিমান দিনৰ ভিতৰত এইটো মাৰ্চৰ পৰা আৰম্ভণি হৈছে মাৰ্চৰ পৰা মোৰ প্ৰায় 11টা আইটেমৰ খেতি আছিলে মোৰ তাৰপিছত বাকীকেইটাৰ মই অৱশ্যে হিচাপটো লিখি ৰখা নহ'ল যিহেতু কোমোৰাটো এবাৰ নতুন খেতি তাত লিখিতভাৱে ৰখা হৈছিলে আৰু সেইটোৰ পৰা মোৰ হিচাপ ওলালে যে মই এতিয়ালৈকে প্ৰায় 1.5 লাখতকৈ বেছি পইচা কেৰেলাও তেনেকুৱা খেতি কৰিছে তিতা কেৰেলাটো লিখিতভাৱে আছে কাৰণ সেইটো নতুন খেতি আৰু তিতা কেৰেলাৰো সুন্দৰ মাৰ্কেট এখন পোৱা যায় নলবাৰীৰ পৰা কালিন্দ কুমাৰ বৰ্মনৰ ৰিপৰ্ট নেশ্যন এনি